নমস্কাৰ এন ষ্টাৰ স্পাই চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 5 অসমীয়াৰ পাৰ্ট 5 ডক্টৰ বাণীকান্ত কাকতি এইটো আলোচনা কৰিম। ইয়াতে ডক্টৰ বাণীকান্ত বিষয় বা কাকতিৰ বিষয়ে যিমানখিনি কোৱেশ্চন আছে মই তোমালোকক সৰুকৈ আৰু ধুনীয়াকৈ বুজাই দি যাম। আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে কি কি পঢ়িব লাগিব বা ভৱিষ্যতে তোমালোকে কি কি মনত ৰাখিব লাগিব সেইখিনিও মই তোমালোকক বুজাই দি যাম। ইয়াতে যিমানখিনি কোৱেশ্চন আছে সকলোবিলাক মই সৰুকৈ আলোচনা কৰিম। এই সকলোবিলাক নিষ্ঠা, বিজ্ঞানী, ডক্টৰ এইবিলাক কি লিখিব কৈছে গোটেইখিনিয়ে মই আলোচনা কৰিম। এইবিলাক এটা শব্দত প্ৰকাশ কৰা বিপৰীত অৰ্থ বুজোৱা শব্দ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা। আৰু যদি তোমালোকে নতুন ষ্টুডেণ্ট হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ফাৰ্ষ্ট বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয়, নিষ্ঠা আৰু সাধনাৰ ফলত মানুহে কি অৰ্জন কৰিব পাৰে। নিষ্ঠা আৰু সাধনা যদি মনোযোগেৰে কাম কৰি যোৱা হয় বা কষ্ট কৰি যোৱা হয় সেইটো কি লাভ অৰ্জন কৰিব পাৰে? সুখ্যাতি, মানে ভাল নাম, ভাল সুখ্যাতি অৰ্জন কৰিব পাৰে। বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় কি কামত আত্মনিয়োগ কৰিছিল? বাণীকান্ত কাকতিয়ে জীৱনৰ বেছিভাগ সময় বা অৰেটো জীৱন জ্ঞান অৰ্জনত, নিজে কিবা জ্ঞান অৰ্জন মানে নতুন জ্ঞান লাভ কৰাত নিজকে আত্মনিয়োগ কৰিছিল, মানে নিজকে নিয়োগ কৰি ৰাখিছিল, গতাই দিছিল, মানে সেইটো কৰিয়ে আছিল গোটেই জীৱনটো। তাৰপিছত নতুন ডাক্তৰ বুলি কাক কোৱা হয়? নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। নতুন ডাক্তৰ বুলি ডক্টৰ বাণীকান্ত কাকতিক কোৱা হৈছে। তেখেতে কি চিকিৎসা কৰিছিল? তেখেতে হোমিওপেথিক চিকিৎসা কৰিছিল। ডক্টৰ মানে মই এটা কথা, যেতিয়া মানুহ কিবা এটা বস্তুত মানে হাইয়েষ্ট ডিগ্ৰী লাভ কৰে সেইটো PhD। এই PhD লাভ কৰিলে মানুহ ডক্টৰেট লাভ কৰা, মানে নামৰ আগত ডক্টৰ বহে। কিন্তু কিছুমান গাঁৱৰ মানুহে ঠাট্টা কৰাৰ কাৰণে কৈছিল যে নতুন ডাক্তৰ হৈছে, মানে চিকিৎসা কৰিব লাগে, চিকিৎসা কৰা ডাক্তৰ বুলি মানে তেওঁক নিচা দেখুৱাব খুজিছিল। কিন্তু ডক্টৰ বাণীকান্ত কাকতিও কম নহয়, তেওঁ জ্ঞান অৰ্জন কৰি ভাল পায়। সেইকাৰণে হোমিওপেথিক ডক্টৰৰ মানে চিকিৎসাৰ কাৰণে কিতাপ আনি পঢ়ি সেই ৰোগীবিলাকক চিকিৎসা কৰিছিল। তেতিয়া গাঁৱৰ মানুহে অবাক মানিছিল। সেইকাৰণে তেখেতে কি চিকিৎসা কৰিছিল? হোমিওপেথিক চিকিৎসা কৰিছিল। ডক্টৰ বাণীকান্ত কাকতিয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰা গ্ৰন্থখনৰ নাম কি? এই PhD যে কৰিছিল, ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল, সেই গ্ৰন্থখনৰ নাম কি আছিল? কোনখন লিখিছিল? আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এইটো অসমীয়া ট্ৰেন্সলেট কৰিলে কি হয়? অসমীয়া ভাষাৰ গঠন আৰু বিকাশ। মই আগৰ ভিডিঅ'টো কৈছোঁ এইবিলাক টাইপিঙৰ কাৰণে হৈ যায় অট'মেটিকলি। তোমালোকে এইটো কিতাপত যেনেকৈ আছে তেনেকৈ লিখিবা, আৰু মানে সাধাৰণ যেনেকৈ লিখা তেনেকৈ লিখিবা। তাৰপিছত ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে পাঠ্যৰ আলমত লিখা। ডক্টৰ বাণীকান্ত কাকতিৰ বিষয়ে তোমালোকে, যিহেতু এই চেপ্টাৰটোৱে তেওঁৰ ওপৰত হয় সেইকাৰণে তেওঁৰ কি হয় জানিব লাগিব। ডক্টৰ বাণীকান্ত কাকতি এগৰাকী অগ্ৰণী ভাষা বিজ্ঞানী আছিল। অগ্ৰণী ভাষা বিজ্ঞানী মানে ভাষাৰ ওপৰত চৰ্চা কৰিছিল। তেখেতৰ জন্ম ভাষাৰ ওপৰত ৰিচাৰ্চ কৰিছিল, চৰ্চা কৰিছিল। তেখেতৰ জন্ম কেতিয়া হৈছিল? 1894 চনৰ 15 নৱেম্বৰত। 94 চনৰ 15 নৱেম্বৰত বৰপেটা জিলাৰ বাটিকুৰিহা গাঁৱত হৈছিল। আমাৰ এই বৰপেটা জিলাত হৈছিল। তোমালোকে বৰপেটা জিলাৰ পৰা কোন কোন আছা কমেণ্ট কৰিবাচোন। বাটিকুৰিহা গাঁৱত হৈছিল। সৰুৰে পৰাই সকলো কথা আঁতিগুৰি মাৰি জানিবলৈ তেখেতৰ বৰ আগ্ৰহ আছিল। মানে কিবা এটা বস্তু দেখিলে সেইটো আঁতিগুৰি কি হ'ল, কেনেকৈ হ'ল সেইটো জনাৰ বহুত ইচ্ছা আছিল। তেখেত আছিল অতি দৃঢ় মনা, মানে কিবা এটা জানিব খুজিলে জানিবই লাগিব। আত্মসন্মানবোধ সম্পন্ন, মানে নিজৰ সন্মান সম্পন্ন, মানে নিজৰ সন্মানৰ ওপৰত বেছি গুৰুত্ব আছিল ব্যক্তি। আৰু জীৱনৰ কোনো পৰিস্থিতিতে তেখেতে হাৰ মানিব খোজা নাছিল। তেখেতে নিজৰ অৰেটো জীৱন জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল, মানে কোনো পৰিস্থিতিতে হাৰ মানিব খোজা নাছিল আৰু গোটেই জীৱনটো জ্ঞান অৰ্জনত আত্মনিয়োগ কৰিছিল। তেখেতে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, অসমীয়া ভাষাৰ গঠন আৰু বিকাশ নামৰ গ্ৰন্থখনৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। নিষ্ঠা আৰু সাধনাৰ বলত সমাজত সুখ্যাতি অৰ্জন কৰা এইগৰাকী মহান ব্যক্তিৰ 1952 চনৰ 15 নৱেম্বৰত দেহাৱসান ঘটে। নিষ্ঠা আৰু সাধনা অলৱেজ মানে কাম কৰি আছিল নিজৰ ওপৰত। ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিক লৈ কি ঘটনা ঘটিছিল? এইটো পৰীক্ষাত আহিব পাৰে।
ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ডক্টৰ বাণীকান্ত কাকতিৰ লগত কি ঘটনা হৈছিল? ডক্টৰেট ডিগ্ৰী লাভ কৰা বাতৰিটো প্ৰচাৰ হোৱাৰ পাছত এচাম চকু চৰহা আৰু কৌতুকপ্ৰিয় লোকে ধেমালি কৰি কিছুমান সহজ সৰল মানুহক ৰোগীৰ ৰূপত তেখেতৰ ঘৰলৈ পঠিয়াইছিল। যিহেতু তেওঁ গাঁৱৰ চকু চৰহা মানুহবিলাকে ভাবিছিল যে কি ডক্টৰ হ'লচোন, সেইকাৰণে আমি ৰোগী পঠাই দিওঁ, তেওঁ চিকিৎসা কৰিব পাৰে নে নোৱাৰে চাওঁ। কিন্তু তেখেতটো ডক্টৰেট হৈছিল, মানে PhD কৰি ডক্টৰ হৈছিল। এই কথা ধৰিব পাৰি কাকতিয়ে জকৰ মুখত চূণ দিবলৈ হোমিওপেথিক চিকিৎসাৰ পুথি কিনি আনি পঢ়ি ৰোগীক চিকিৎসা দিবলৈ আৰম্ভ কৰিলে। কিন্তু এই ডক্টৰ বাণীকান্ত কাকতিও কম নহয়, তেওঁ কি কৰিলে হোমিওপেথিক চিকিৎসাৰ পুথি কিনি আনি চিকিৎসা দিবলৈ আৰম্ভ কৰিলে। তেখেতৰ দৃঢ়তা দেখি কৌতুক কৰা সকলেও তবত মানিলে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জাগি উঠিল। আৰু তেওঁৰ দৃঢ়তা দেখি, মানে সাহস দেখি তেওঁলোকেও তবত মানিলে আৰু তেখেতৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ জাগি উঠিল। অভিধান বা শব্দ সম্ভাৰ চাই লিখা। ঈৰ্ষাপৰায়ণ মানে কি হয়? ঈৰ্ষাপৰায়ণ মানে আনৰ ভাল দেখিব নোৱাৰা, বেলেগৰ ভাল দেখিব নোৱাৰা। আয়ত্ত মানে আহৰণ কৰা, জ্ঞান অৰ্জন কৰা। সাধনা মানে কি? একাগ্ৰতা, কোনো এটা কাম কৰিবলৈ চেষ্টা কৰা, যদি নোৱাৰা তথাপিও চেষ্টা কৰি কৰা। থতমত মানে অবাক, একেবাৰে শ্বকড হৈ যোৱা, বিমূঢ় হোৱা। পৰিস্থিতি মানে অৱস্থা, পৰিৱেশ। নিষ্ঠা, একাগ্ৰতা আৰু শ্ৰদ্ধা মানে একাগ্ৰতা, শ্ৰদ্ধা থকা, কিবা এটা কাম কৰিম মানে কৰি থাকিম, নোৱাৰিলেও কৰিম, শ্ৰদ্ধা থকা। একান্ত মানে একেৰাহে বাৰে বাৰে মনোযোগ দি। সুখ্যাতি, ভাল গুণ পোৱা। আত্মনিয়োগ, যিকোনো কাৰ্যৰ বাবে নিজে আগবাঢ়ি যোৱা, মানে নিজকে নিয়োগ কৰি দিয়া। প্ৰবল মানে ডাঙৰ বা শক্তিশালী। চৰ্চা, আলোচনা। গতিগত্ৰ, গতিবিধি বা স্বভাৱ চৰিত্ৰ, কোনোবা মানুহৰ গতিগত্ৰ মানে স্বভাৱ চৰিত্ৰ। তাৰপিছত ইয়াত কি কৈছে? তলৰ শব্দকেইটাৰ পৰা যুক্তাক্ষৰ বাছি উলিয়াই ভাঙি দেখুওৱা। যুক্তাক্ষৰ এইটো ষষ্ঠ, এইটো যুক্ত আখৰ, সেইকাৰণে এইটো কি বুলি কোৱা হয়? যুক্তাক্ষৰ। এইটো কি আছে? ভাঙিলে কি হ'ব? মধিৰা ষ যোগ ঠ, মধিৰা ষষ্ঠ। বিজ্ঞানী, ইয়াতে কি এইটো যুক্তাক্ষৰ হয়? ইয়াত কি আছে? বৰিকাত জ আৰু নিয়। ডক্টৰ ক আছে আৰু ট আছে, এইটো পঢ়ি ল'বা তোমালোকে, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তলৰ আস্তনা শব্দবোৰৰ সলনি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰি বাক্য পুনৰাই লিখা। ব্যক্তিবাচক সৰ্বনাম পদ মানে কি হয়? ধৰি লোৱা এইটো ডক্টৰ বাণীকান্ত কাকতি আছে। এই ডক্টৰ বাণীকান্ত কাকতিৰ জাগাত আমি কি ব্যক্তিবাচক সৰ্বনাম পদ ব্যৱহাৰ কৰিব পাৰিম? ডক্টৰ বাণীকান্ত কাকতিৰ জাগাত আমি তেখেত বুলি ক'ব পাৰোঁ নে নোৱাৰোঁ? সেইটোৱে ঠিক তেনেকৈ লিখিব কৈছে। ডক্টৰ বাণীকান্ত কাকতিৰ জাগাত আমি তেখেত এগৰাকী ভাষা বিজ্ঞানী আছিল। ৰহিমক আমি কি বুলি ক'ব পাৰোঁ? ৰহিমে পঢ়া শুনা মনোযোগেৰে কৰে। সি পঢ়া শুনা মনোযোগেৰে কৰে। এই সি, তেওঁ, তেখেত, তাই, তেওঁলোক এইবিলাকক ব্যক্তিবাচক সৰ্বনাম পদ বুলি কোৱা হয়। মনত ৰাখিবা তোমালোকে, সৰ্বনাম পদ কি হয়? ব্যক্তিবাচক সৰ্বনাম পদ। নীলাই গান গাই ভাল পায়। নীলাইক আমি তাই বুলি ক'ব পাৰোঁ, তাই গান গাই ভাল পায়। বাক্য ৰচনা কৰিব দিছে সহজ সৰলভাৱে, এইবিলাক নিজে বনায়ো লিখিব পাৰা, কিন্তু মই ইয়াতে লিখি দিছোঁ। তোমালোকে যদি লিখিব পৰা নাই, নিজৰ নোট বহীত এইবিলাক লিখি ৰাখিবা। তোমালোকে জাষ্ট এই ভিডিঅ'বিলাক নাচাবা, বহি লোৱা আৰু লিখি ৰাখা। কিছুমান মানুহে আৰু এই তলত আস্তানি দিবা, সহজ সৰলভাৱে জীৱন যাপন কৰে। প্ৰবল, আজি প্ৰবল বৃষ্টিপাত মানে বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি প্ৰবল বৃষ্টিপাত বা প্ৰবল বৰষুণ অহাৰ। চিকিৎসা, ৰোগীজনক চিকিৎসা কৰাৰ পাছতো ভাল হোৱা নাই। দৃঢ়মনা, মই এজন ধৈৰ্যশীল দৃঢ়মনা ল'ৰা, মানে কিবা এটা বস্তু কৰিম মানে সেইটো দৃঢ় হৈ থাকোঁ। আতিগুৰি, লাগতিয়াল বস্তুবোৰ আতিগুৰি মাৰি জানিব লাগে। এটা শব্দত প্ৰকাশ কৰা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। যি শিক্ষাদান কৰে শিক্ষক, যি ৰোগীক চিকিৎসা কৰে চিকিৎসক, যি ভাষা চৰ্চা কৰে মানে ভাষাৰ ওপৰত ৰিচাৰ্চ কৰি থাকে, কি হ'ব কেনেকৈ হ'ব, সেইটো ভাষা বিজ্ঞানী। একে সময়তে হোৱা সমসাময়িক, এইটো মনত ৰখাত অলপ টান হ'ব, মনত ৰাখিবা। একে সময়তে মানে দুটা বস্তু একেলগতে হৈছে, সেইটো বুজাবলৈ কি লিখা হয়? সমসাময়িক। একান্ত মনে চিন্তা কৰা মানে গৱেষণা কৰা, সাধনা কৰা। যি শিক্ষা গ্ৰহণ কৰে ছাত্ৰ, আমি শিক্ষা গ্ৰহণ কৰি আছোঁ সেইকাৰণে ছাত্ৰ। বিপৰীত অৰ্থ, এইটোও বহুত ইম্পৰ্টেণ্ট হয়। বিপৰীত অৰ্থ, জ্ঞান অজ্ঞান। সৰল মানে চিম্পল, জটিল। সাধাৰণ অসাধাৰণ। চোকা মানে ভোটা, চোকাৰ বিপৰীত কি হয়? ভোটা। চোকা মানে এনেকৈ বেছি চোকা।
এই ছাত্ৰজন চোকা পঢ়া শুনাত ভাল এইটোৰ অপজিট কি হ'ব ভোটা ৰোগী নিৰোগী বা সুস্থ ৰোগী সুস্থ সুখ্যাতি কুখ্যাতি বা অখ্যাতি জ্ঞান সম্প্ৰসাৰণত কৃষ্ণকান্ত সন্দিকৈৰ পৰিচয়ৰ বিষয়ে মানে কেইটামান কোৱেশ্চন সুধিছে কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো কি হয় কৃষ্ণকান্ত সন্দিকৈৰ জন্ম চনটো হয় 1898 চন তেখেত কেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰিছিল ছাত্ৰ অৱস্থাৰ পৰাই তেখেতে কণ্ঠ বিষয়ত MA পাছ কৰিছিল সংস্কৃত বিষয়ত তেখেতে ৰচনা কৰা গ্ৰন্থ কেইখনৰ নাম লিখা শ্ৰী হৰ্ষৰ নৈখত চৰিত যশস্তিলক আৰু হেতুবন্ধ এইটো এনেকে ছয়তস্তটো এইটো যশস্তিলক আৰু হেতুবন্ধ তাৰপিছত তেখেত কি আলোচনীত প্ৰবন্ধ লিখিছিল কি আলোচনীত প্ৰবন্ধ লিখিছিল তেখেতে বাহী আলোচনী চেতনা আৰু আবাহন বাহী চেতনা আৰু আবাহন আলোচনীত প্ৰবন্ধ লিখিছিল হাতৰ এটা ভাঙিব দিছে তোমালোকক গছত লাগে আনতাই আনে ৰান্ধতাই ৰান্ধে কিন্তু খাওতাই পেলাই দিয়ে এইটো কি হয় তেজপাত কোৱেশ্চন কৈছে মহাভাৰতৰ যে শব্দকেইটা আছে সেই শব্দকেইটা ভাঙি মানে এটা শব্দৰ পৰা কিছুমান শব্দ লিখিব কৈছে যেনেকৈ মহাভাৰত ম দি আমি কি লিখিব পাৰোঁ মৰম মাটি হা দি হাতী হাঁহি হাবি ভাল ৰজা তলা এইখিনি এইটো চেপ্টাৰত এইখিনিয়ে কোৱেশ্চন আছিল তোমালোকে যদি ভিডিঅ'টো শেষলৈকে চাইছা প্লিজ শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক কৰিবা থেংক ইউ ছ' মাছ আৰু এটা কমেণ্ট কৰি জনাই দিবা থেংক ইউ